নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ ৩৮ নম্বৰ খণ্ড। অৱশেষত তেওঁৰ কাম শেষ হ'ল। কম্পিউটাৰত ডাটা ছেভ কৰি ফাইলটো বন্ধ কৰিলে। তাৰপিছত টেবুলৰ ফাইলটো জপাই ড্ৰয়াৰত ভৰাই তেনেকুৱাই নাটকীয় সুৰত ক'লে, ইতিমধ্যে তোমাৰ মনত নিশ্চয় মোৰ সম্পৰ্কে কিছুমান কৌতূহলৰ সৃষ্টি হৈছে, সেয়েহে তোমাৰ মনৰ কৌতূহল দূৰ কৰি লৈছোঁ। মোৰ নাম অনামিকা হাজৰিকা। হাজৰিকা মানে আমি উজনি অসমৰ চিডিউল কাষ্ট হাজৰিকা নহওঁ, আমি জেনেৰেল কাষ্টৰ মানুহ। মোৰ মাৰ ঘৰ যোৰহাটত। আজিৰ পৰা ৭ বছৰৰ আগতে মই বাংগালোৰলৈ আহিছোঁ। ইয়ালৈ অহাৰ পিছতেই বিয়াত সোমালোঁ। অফক'ৰ্ছ লাভ মেৰেজ। মোৰ হাজবেণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ। পিনিয়া ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত মাইচুৰ ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰীত চাকৰি কৰে। লাকিলি তেওঁ হাজৰিকা, নাম পংকজ হাজৰিকা। বিয়াৰ ৪.৫ বছৰত মই এটা ল'ৰা আৰু ছোৱালীৰ মাতৃ হ'লোঁ। এহাল ল'ৰা ছোৱালী, স্বামী, ঘৰ, সংসাৰ আৰু চাকৰি। বুইছা, বৰ ষ্টেনিউৱাছ লাইফ লিড কৰি আছোঁ। মাজে মাজে নিজৰ ওপৰত কণ্ট্ৰল নাইকিয়া হৈ পৰে। কথা বতৰাত বেলেঞ্চ নাথাকে। লাইফ লাইনৰ পৰা ডিৰেইলড হৈ পৰিছোঁ যেন লাগে। প্ৰথম সাক্ষাততে নিজৰ বিষয়ে, নিজৰ পৰিয়ালৰ বিষয়ে কোনোবাই ইমানখিনি কয় জানো? গায়ত্ৰীয়ে থৰ লাগি অনামিকাৰ পিনে চাই থাকিল। দীঘলকৈ উশাহ টানি তেওঁ তলত থোৱা পানীৰ বটলটো ল'লে। বটলৰ মুখখন খুলি ঢক ঢককৈ পানী খালে। তাৰ পাছত ৰুমালেৰে আলফুলকৈ উঠ দুযোৰ মচি ক'লে, তুমি যে আজি জইন কৰিবা, আই ৱাজ অলৰেডি ইনফৰ্মড। তোমাক ট্ৰেইনিং মানে বেংকৰ কোনটো কাম কেনেকৈ কৰা হয় জানিব লাগিব। নাথিং কমপ্লিকেটেড, নাথিং হাৰ্ড। পিছে ফাইনেন্সৰ কথাটো, প্ৰতিটো কামেই ফাইনেন্স ৰিলেটেড। তাৰ বাবে ইউ আৰ টু বি ভেৰি কেয়াৰফুল। বাট ইউ হেভ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড, মেথমেটিক্সত নিশ্চয় তুমি চাউণ্ড। পাৰিবা, অনায়াসে পাৰিবা। এনেকৈ কথা কৈ গ'ল যে শুনি থকাৰ বাহিৰে তেওঁৰ লগত বহাজনৰ নিজে কোৱাৰ কোনো উপায় নাথাকে। তাৰ মাজতো সুৰুঙা উলিয়াই গায়ত্ৰীয়ে সুধিলে, বাইদেউ, HDFC বেংকত কাম কৰা লোন ব্ৰাঞ্চৰ পলিচি হেড ৰাজশেখৰ আয়ংগাৰ ছাৰক আপুনি চিনি পায়নে? নিশ্চয় চিনি পাওঁ। চিনি পাবই লাগিব। আমাৰ বেংকৰ বাবে তেওঁ এনে এগৰাকী ব্যক্তি যে তেওঁক চিনি নোপোৱাকৈ থাকিবই নোৱাৰি। মোৰঅভাৰ হি ইজ দ্য লিভিং হিষ্ট্ৰী অফ বেংগালুৰু। লিভিং হিষ্ট্ৰী অফ বেংগালুৰু? আমাৰ মাজত তেওঁ সেইটো নামেৰেই জনাজাত। মানুহ হিচাপেও তেওঁ বৰ ভাল, এন এডমায়াৰেবল পাৰ্চনেলিটি। অনামিকাই ঠিকেই কৈছে। সঁচাকৈয়ে ৰাজশেখৰৰ ব্যক্তিত্ব আকৰ্ষণীয়। ইমান সুদৰ্শন নহ'লেও তেওঁৰ ব্যক্তিত্বত যে সন্মোহিনী শক্তি এটা আছে, গায়ত্ৰীয়ে সেইটো প্ৰথম দিনাই অনুভৱ কৰিছে। মানে বেংকত কাম কৰিও তেওঁ বেংগালুৰুৰ হিষ্ট্ৰী, কালচাৰ, লিটাৰেচাৰ অধ্যয়ন কৰে। বাহিৰৰ পৰা আহি আমাৰ বেংকত কোনোবাই জইন কৰিলে আয়েংগাৰ ছাৰে তেওঁক বেংগালুৰুৰ হিষ্ট্ৰী, কালচাৰৰ কথা ক'বই। অকল বেংগালুৰুৰ কথা কৈ ভাল পোৱা নহয়, তেওঁ আমাৰ বেংকৰ এগৰাকী ডেডিকেটেড অফিচাৰ। আয়েংগাৰ ছাৰে উদ্ভাৱন কৰা কেইবাটাও লোন পলিচি মাৰ্কেটত পপুলাৰ হৈছে। আয়েংগাৰ ছাৰৰ অফিচ? বাংগালুৰুত আমাৰ মেইন এডমিনিষ্ট্ৰেটিভ অফিচটো MG ৰোডত। তাত তেওঁ প্লেনিং ব্ৰাঞ্চত পলিচি হেড হিচাপে বহে। তদুপৰি তেওঁ বেংগালুৰুৰ আটাইবোৰ ব্ৰাঞ্চ ভিজিট কৰে। তাৰমানে এইটো ব্ৰাঞ্চলৈও আহে? আহে। আমাৰ চিফ মেনেজাৰে কিবা দিগদাৰ পালেই ছাৰলৈ টেলিফোন কৰে। তুমি পিছে ছাৰৰ নামটো কেনেকৈ জানিলা? গুৱাহাটীৰ পৰা তেওঁৰ লগত মই একেখন ফ্লাইটতে বাংগালুৰুলৈ আহিলোঁ। মাতবোল হ'ল? মাতবোল হ'ল মানে প্লেনত একেলগে বহি আমি কথা পাতিয়েই বেংগালুৰু পালোহি। তুমি যে এইটো ব্ৰাঞ্চত জইন কৰিবা, তেওঁ তেন্তে গম পালে? এতিয়া চাবা, আমাৰ ব্ৰাঞ্চ ভিজিট কৰিবলৈ আহি তেওঁ নিজেই তোমাক লগ ধৰিব। বাৰু ব'লা, কেণ্টিনলৈ ব'লা, কফি একাপ খাই আহি তোমাৰ লগত বহিম। সন্দীপ ভাৰতীয় মালিকানাৰ অন্যতম বৃহৎ IT বা তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ইনফোচিছৰ কোম্পানীজ লিমিটেডৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ। মানৱ মগজু কম্পিউটাৰৰ অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে জ্ঞান থাকিলেও সি এতিয়া কেৱল ছফ্টৱেৰৰ কামেই কৰে। বেংগালুৰুৰ দক্ষিণ প্ৰান্তত বিশাল অঞ্চল জুৰি ইলেক্ট্ৰনিক চিটি।
হুজুৰ মেইন ৰোডৰ সোঁকাষে ইলেক্ট্ৰনিক চিটি ফেজ 1 আৰু বাওঁহাতে ইলেক্ট্ৰনিক চিটি ফেজ 2। কঠোৰ নিৰাপত্তাৰ বাবে জীপ গাড়ীৰে অস্ত্ৰধাৰী কামাণ্ডো ফ'ৰ্চে টহল দি ফুৰা গছ-গছনিৰে ছায়া শীতল এলেকাটো সঁচাকৈয়ে যেন বেলেগ এখন জগত।